মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত আমি চতুৰ্থ শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ তৃতীয় অধ্যায় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা এই পাঠটিৰ পাঠভিত্তিক প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। এতিয়া ক্ৰিয়াকলাপত কি কৈছে, পাঠটো স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়া। পাঠটো তোমালোকক স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়িব দিছে আৰু তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। এতিয়া চোৱা, ক প্ৰশ্নটোত কি কৈছে, বিলতে হালিছে ধুনীয়া পদুমী গীতটি কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰ হ'ব, বিলতে হালিছে ধুনীয়া পদুমী গীতটি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই ৰচনা কৰিছে। কটো চোৱা, বিষ্ণুপ্ৰসাদ ৰাভাই স্কুলীয়া শিক্ষাৰ লগে লগে কি শিক্ষা লৈছিল? ইয়াৰ উত্তৰ হ'ব, বিষ্ণুপ্ৰসাদ ৰাভাই স্কুলীয়া শিক্ষাৰ লগে লগে সংগীতৰ শিক্ষাও লৈছিল। নেক্সট গটো চোৱা, বিষ্ণুপ্ৰসাদ ৰাভাই কোন বিদেশীৰ নৃত্য দেখি অনুপ্ৰাণিত হৈছিল? ইয়াৰ উত্তৰ হ'ব, ৰাছিয়াৰ বিশ্ববিখ্যাত নৃত্য পটীয়সী আনা পাভলোভাৰ নৃত্য দেখি বিষ্ণুপ্ৰসাদ ৰাভাই বিশেষভাৱে অনুপ্ৰাণিত হৈছিল। নেক্সট চোৱা, ঘটো কি কি বাদ্যযন্ত্ৰৰ বিষয়ে বিষ্ণুপ্ৰসাদ ৰাভাই বিজ্ঞানসন্মত চৰ্চা কৰিছিল? ইয়াৰ উত্তৰ হ'ব, অসমৰ বিভিন্ন বাদ্যযন্ত্ৰ যেনে ঢোল, খোল, তাল, পেঁপা, টকা, কালি, টকাৰী আদিৰ বিষয়ে বিষ্ণুপ্ৰসাদ ৰাভাই বিজ্ঞানসন্মত চৰ্চা কৰিছিল। নেক্সট 9 নম্বৰটো চোৱা, বিষ্ণুপ্ৰসাদ ৰাভাই অঁকা উল্লেখযোগ্য ছবি কেইখন কি কি? ইয়াৰ উত্তৰ হ'ব, বিষ্ণুপ্ৰসাদ ৰাভাই অঁকা উল্লেখযোগ্য ছবি কেইখন হ'ল শ্ৰীমন্ত শংকৰদেৱৰ চিত্ৰ আৰু বাঁহী আলোচনীৰ বেটুপাতৰ বাবে অঁকা 7 খলপীয়া সিংহাসনৰ ছবি উল্লেখযোগ্য। নেক্সট চোৱা, বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুৰ দিনটো কি দিৱস হিচাপে পালন কৰা হয়? ইয়াৰ উত্তৰ হ'ব, বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুৰ দিনটো বিষ্ণু ৰাভা দিৱস হিচাপে পালন কৰা হয়। নেক্সট চোৱা, দ্বিতীয় 6 নম্বৰটো, তেজপুৰত থকা সাংস্কৃতিক মঞ্চখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব, তেজপুৰত থকা সাংস্কৃতিক মঞ্চখনৰ নাম হ'ল বাণ থিয়েটাৰ। এতিয়া নেক্সট কি কৈছে চোৱা, শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰৰ পৰা বিচাৰি লিখা। চোৱা, ইয়াত দিয়া আছে সংস্কৃতি, ইয়াৰ অৰ্থ হ'ব পৰম্পৰা, প্ৰতিভা সম্পন্ন, প্ৰখৰ বুদ্ধি সম্পন্ন, অনুপ্ৰাণিত, ইয়াৰ অৰ্থ হ'ব উৎসাহিত, সুনিপুণ, ইয়াৰ অৰ্থ হ'ব অতি পটু। ইয়াত আছে সুদক্ষ, ইয়াৰ হ'ব পাৰ্গত, ৰচক, ৰচনা কৰোতা, তীক্ষ্ণ, চোকা, ভূয়সী, ইয়াৰ অৰ্থ হ'ব প্ৰচুৰ। নেক্সট কি কৈছে, কাশী হিন্দু বিশ্ববিদ্যালয়ত বিষ্ণুপ্ৰসাদ ৰাভাই নচা 3টা নৃত্যৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব, কাশী হিন্দু বিশ্ববিদ্যালয়ত বিষ্ণুপ্ৰসাদ ৰাভাই নচা 3টা নৃত্যৰ নাম শিৱৰ তাণ্ডৱ নৃত্য, ওজাপালি নৃত্য আৰু কালীয় দমন নৃত্য। নেক্সট চোৱা, কাশী হিন্দু বিশ্ববিদ্যালয়ত বিষ্ণুপ্ৰসাদ ৰাভাৰ নৃত্য দেখি মুগ্ধ হোৱা উপাচাৰ্যজনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব যে কাশী হিন্দু বিশ্ববিদ্যালয়ত বিষ্ণুপ্ৰসাদ ৰাভাৰ নৃত্য দেখি মুগ্ধ হোৱা উপাচাৰ্যজনৰ নাম দাৰ্শনিক পণ্ডিত সৰ্বপল্লী ৰাধাকৃষ্ণন। নেক্সট চোৱা, বিষ্ণুপ্ৰসাদ ৰাভাক গীত, বাদ্য আৰু নৃত্য শিকোৱা গুৰুৰ নাম। বিষ্ণুপ্ৰসাদ ৰাভাক গীত, বাদ্য আৰু নৃত্য শিকোৱা গুৰুৰ নাম লিখিব দিছে। ইয়াৰ উত্তৰত লিখিবা, সংগীতজ্ঞ ওস্তাদ মতিমিয়া কালাচাঁদ আৰু গহৰজান বিবিৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভাই গীত, বাদ্য আৰু নৃত্যৰ শিক্ষা লাভ কৰিছিল। নেক্সট চোৱা, শব্দ গঠন কৰোঁ আহা। কি দিছে, এটা উদাহৰণ দিয়া আছে। চোৱা, নিপুণ আছে, ইয়াত সু আছে, ইয়াত নিপুণ আছে। সু আৰু নিপুণ মিলি আমাৰ কি হ'ব, সুনিপুণ। সেইদৰে সুচৰিত্ৰ, সুচৰিত্ৰ, সুদিন, সুদিন, সুনাম, সুনাম, সুদক্ষ, সুদক্ষ, সুগায়ক, সুগায়ক। নেক্সট চোৱা, পাঠৰ পৰা বিচাৰি উলিয়াই লিখা। পাঠটিৰ পৰা বিচাৰি আমাক লিখিব দিছে। চোৱা, কত কি দিছে, মানুহৰ নাম যেনে বিষ্ণুপ্ৰসাদ ৰাভা, সেইদৰে হ'ব কালাচাঁদ লিখিব পাৰা, প্ৰেমচাঁদ লিখিব পাৰা, মতিমিয়া লিখিব পাৰা। নেক্সট চোৱা, খ ঠাইৰ নাম যেনে বংগ। আমাৰ পাঠটিত আৰু কি কি ঠাইৰ নাম দিয়া আছে, কলিকতা, অসম, তেজপুৰ, কোচবিহাৰ। নেক্সট গটো চোৱা, অনুষ্ঠানৰ নাম যেনে বাণ থিয়েটাৰ।
এইটো আমি লিখিব পাৰোঁ শান্তি নিকেতন, কলিকাতাৰ শান্তি নিকেতন। নেক্সট চোৱা ঘ ভাষাৰ নাম যেনে অসমীয়া আৰু কি ভাষাৰ কথা উল্লেখ আছে আমাৰ পাঠটিত, বাংলা, হিন্দী, ইংৰাজী, বড়ো, ৰাভা। উঙটো চোৱা বাদ্যযন্ত্ৰৰ নাম যেনে ঢোল। সেইদৰে আমি পাঠটিত আৰু কি বাদ্যযন্ত্ৰৰ নাম উল্লেখ আছে, খোল, তাল, পেঁপা, টকা, কালি, টকাৰী এইবোৰ। নেক্সট চোৱা কৰ্ম বা বৃত্তিৰ নাম যেনে গীতিকাৰ। ইয়াত লিখিব পাৰা নাট্যকাৰ, গল্পকাৰ, নিবন্ধকাৰ, সুৰকাৰ এইবোৰ। নেক্সট চোৱা কি কৈছে যে এনেধৰণৰ মানুহ, ঠাই, অনুষ্ঠান, ভাষা, গুণ, বৃত্তি, দিন, বাৰ, মাহ, জীৱ জন্তু, উদ্ভিদ, বয়বস্তু আদিৰ নাম বুজোৱা পদবোৰক বিশেষ্য পদ বুলি কোৱা হয়। এতিয়া আমাক এটা প্ৰশ্ন দিছে চোৱা যে তলৰ বাক্যবোৰত থকা বিশেষ্য পদৰ তলত আঁচ টানি দেখুওৱা। এতিয়া বিশেষ্য পদবোৰ আমি তলৰ বাক্যবোৰৰ পৰা উলিয়াব লাগে। চোৱা মুকুট ডিব্ৰুগড়লৈ যাব, এইটো উদাহৰণ দি আছে। মুকুটটো হ'ব নাম, যিহেতু এইটো বিশেষ্য পদ হ'ব। ডিব্ৰুগড় এইটো বিশেষ্য পদ হ'ব। নেক্সট চোৱা খত সৰলতাৰ বাবে গৌতম সকলোৰে প্ৰিয় পাত্ৰ। ইয়াত গৌতমটো নাম হয়, এইটো বিশেষ্য পদ হ'ব আৰু পাত্ৰ হ'ব। গটো চোৱা ৰমেন বৰ চঞ্চল, ৰমেনটো নাম হয়, এইটো বিশেষ্য পদ হ'ব। নেক্সট চোৱা গাই গৰুৱে গাখীৰ দিয়ে, গাই গৰু এইটো হ'ব আৰু গাখীৰটো হ'ব। মটো চোৱা শৰৎকালত শেৱালি ফুলে, চ' শৰৎটো হ'ব আৰু শেৱালিটো হ'ব। নেক্সট কি কৈছে চোৱা গ জ্ঞান সম্প্ৰসাৰণত বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে কলা সংস্কৃতিৰ সাধনা কৰা কেইগৰাকীমান ব্যক্তিৰ নাম লিখা। ইয়াৰ উত্তৰত লিখিবা বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে কলা সংস্কৃতিৰ সাধনা কৰা কেইগৰাকীমান ব্যক্তিৰ নাম হ'ল ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া, ডক্টৰ ভূপেন হাজৰিকা, পুলক গগৈ, নিৰ্মল প্ৰভা বৰদলৈ, জ্যোতিপ্ৰসাদ আগৰৱালা ইত্যাদি। এতিয়া নেক্সট আহা শব্দ গঠন কৰোঁ আহা। উদাহৰণ দিয়া আছে গীত, গীতিকাৰ। এইদৰে আমাৰ নাটক কি হ'ব, যিজনে নাটক কৰে তাক নাট্যকাৰ বোলে, যিজনে সুৰ দিয়ে তাক সুৰকাৰ, প্ৰবন্ধ লিখা প্ৰবন্ধকাৰ আৰু নিবন্ধ নিবন্ধকাৰ। নেক্সট চোৱা কাক কি নামেৰে জনা যায় আঁচ টানি মিলোৱা। চোৱা কত কি দিছে, পাৰ্বতী প্ৰসাদ বৰুৱা। পাৰ্বতী প্ৰসাদ বৰুৱাক কি নামেৰে জনা যায়, গীতিকবি বুলি জনা যায়। বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু বুলি জনা যায়। জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপকোঁৱৰ, ফণী শৰ্মাক নটসূৰ্য আৰু ৰুদ্ৰ বৰুৱাক লুইতকোঁৱৰ বুলি জনা যায়। নেক্সট চোৱা কোনে ৰচনা কৰিছিল। কত কি দিয়া আছে, বৰগীত। বৰগীত আমি জানো শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ এই দুজনে বৰগীত লিখিছিল। বিষ্ণু ৰাভা সংগীত, এইটো হ'ব বিষ্ণুপ্ৰসাদ ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভাই বিষ্ণু ৰাভা সংগীত ৰচনা কৰিছিল। গটো চোৱা জ্যোতি সংগীত। জ্যোতি সংগীত কোনে লিখিছিল, জ্যোতিপ্ৰসাদ আগৰৱালাই। আৰু ৰবীন্দ্ৰ সংগীত ৰবীন্দ্ৰনাথ ঠাকুৰ।